বিধানসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ উত্থাপন বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ বিধানসভাৰ বাহিৰতো এই সন্দৰ্ভত সৰব হ'ল কেইবাগৰাকীও বিৰোধী বিধায়ক জনজাতিকৰণক লৈ চৰকাৰৰ সদিচ্ছাৰ অভাৱ বুলি মন্তব্য কৰিলে বিৰোধীয়ে যিসকলে জনজাতিকৰণ বিচাৰি আছে সেইসকলৰ ভোট বিজেপিয়ে পাইছে বুলি মন্তব্য জাকিৰ হুছেইন সিকদাৰৰ খিলঞ্জীয়াক বাৰে বাৰে প্ৰতাৰণা কৰা হৈছে বুলি মন্তব্য জেপি দাসৰ শীঘ্ৰে জনজাতিকৰণৰ দাবী অখিল গগৈৰ ইয়াৰ বিপৰীতে জনজাতিকৰণ প্ৰক্ৰিয়াক লৈ আশাবাদী শাসকীয় পক্ষ কেন্দ্ৰীয় চৰকাৰে বিষয়টো বিবেচনা কৰিব বুলি মন্তব্য বিধায়ক চক্ৰধৰ গগৈ বিষয়টো এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে সম্পন্ন হোৱাৰ আশা প্ৰকাশ শাসকীয় বিধায়কৰ অৰ্থাৎ তেওঁলোকৰ ইথনোগ্ৰাফিক ডেছক্ৰিপশ্যন অৰ্থাৎ নৃগোষ্ঠীগত বৰ্ণনাত্মক কথা যিখিনি কোৱা হৈছে তাত কিছু সংশোধনী তেওঁলোকে কয় যে এই কথাখিনি ইয়াত এনেধৰণে ডকুমেণ্টেড বা লিপিবদ্ধ হৈ থকাত আমাৰ আপত্তি আছে আৰু সেইখিনি পৰীক্ষা কৰি চাই লগতে আমাৰ যি আসাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ এছিয়ান ট্ৰাইবেলছ আছে তাৰ তথ্যৰ ওপৰতো ভিত্তি কৰি তেওঁলোকৰ পৰামৰ্শ মতেও আমি এইটো গ্ৰহণ কৰোঁ যে নৃগোষ্ঠীগত বৰ্ণনাত্মক যিখিনি চেপ্টাৰ আছে মৰাণ আৰু মটক জনগোষ্ঠীৰ সম্পৰ্কে সেইখিনি সংশোধন হ'ব আৰু সেইখিনি আমি মন্ত্ৰী গোটে সেই সংশোধনীখিনি কৰোঁ কিন্তু কোৰ বিষয়টোৰ যিখিনি পৰামৰ্শ অৰ্থাৎ মূল জনজাতিকৰণৰ বিষয়টোৰ যিখিনি পৰামৰ্শ সেইখিনি ইতিমধ্যে বিধানসভাত যি দিয়া হৈছে সেইখিনিয়ে আছে তাত আমি কোনো সাল সলনি কৰা নাই যিহেতু সংশোধনী হ'ল সংশোধনীৰ প্ৰস্তাৱ আমি গ্ৰহণ কৰিলোঁ এতেকে সেই সময়ত আমি এই প্ৰতিবেদন আমি দিল্লীলৈ নপঠালোঁ ইয়াৰ পাছত নিৰ্বাচন আহিল নিৰ্বাচনৰ পাছত এই সংশোধনী প্ৰস্তাৱৰ ওপৰত আমি মাননীয় মুখ্যমন্ত্ৰীৰো অনুমোদন লোৱাৰ কথা আহিল গতিকে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰাণ আৰু মটক জনগোষ্ঠীয়ে আগবঢ়োৱা সংশোধনী আমি সন্নিৱিষ্ট কৰি যিখিনি সংশোধনী কৰিলোঁ সেইখিনিত অনুমোদন জনাইছে আৰু অনুমোদন জনোৱাৰ পাছত বিভাগীয় প্ৰক্ৰিয়া অনুযায়ী ইয়াক আমি দিল্লীলৈকে প্ৰেৰণ কৰিম দ্বিতীয় এটা কথা মই জনাব বিচাৰোঁ যে যিদিনাখন জুৱেল ওৰাম ডাঙৰীয়া আহিছিল তেখেতে প্ৰেছ নোট বাইট দিওঁতে ময়ো লগত আছিলোঁ তেখেতে জনজাতিকৰণ নাকচ কৰা নাই তেখেতক জনজাতিকৰণটো কেতিয়া হ'ব মাজত মন্ত্ৰী গোটৰ প্ৰতিবেদনটো ক'ত আছে আছে ক'ত সেইটো টোপোলা বান্ধি থৈ দিছে নেকি আপুনি মোক সুধিব না প্লিজ চিট ডাউন জনজাতিকৰণ কেতিয়া হ'ব প্লিজ এই ইমান কাহিনী শুনি আপুনি ক'বলৈ দিয়ক মন্ত্ৰী মহোদয় উপাতে মাতি থাকে আপুনি অধ্যক্ষ মহোদয় সেই মানুহজন কোন অধ্যক্ষ মহোদয় কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াক যেতিয়া সাংবাদিকে সুধিছিল যে এইবাৰ অধিৱেশনত বিলখন আহিব নেকি তেতিয়া তেওঁ কৈছিল যে এইবাৰ বিলখন অহাৰ সম্ভাৱনা নাই পৰৱৰ্তী পৰ্যায়ত আহিব দ্বিতীয় কথাটো হ'ল মিউজিয়ামটো ইয়াৰ লগত এটা সংলগ্ন থকা বিষয় নহয় মিউজিয়াম এটা ছেপাৰেট বিষয় আৰু জনজাতিকৰণ এটা ছেপাৰেট বিষয় বহু দিনতে আমি কেন্দ্ৰীয় চৰকাৰক এটা প্ৰস্তাৱ দি ৰাখিছিলোঁ যে অসমত এটা জনজাতীয় মিউজিয়াম যেনেকৈ মধ্যপ্ৰদেশত বনাইছে আমাৰ এটা জনজাতীয় মিউজিয়াম আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে বঙাইগাঁৱত আহি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি ছমাহৰ ভিতৰত কেতিয়া হ'ব 11 বছৰ পাৰ হৈ গ'ল ছাৰ 11 বছৰ পাৰ হৈ গ'ল ছাৰ জনজাতিকৰণ কেতিয়া হ'ব আৰু যেতিয়া সাংবাদিকে এই কথাটো জানি পেলাই প্ৰশ্ন কৰিছিল জুৱেল ওৰাম ডাঙৰীয়াক যে অসম চৰকাৰে প্ৰস্তাৱ কৰা জনজাতীয় মিউজিয়াম অসমত হ'ব নেকি তেখেতে ইতিবাচক উত্তৰ দিছে যে অসমত জনজাতি মিউজিয়াম এটা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সকলো সহযোগিতা আগবঢ়াব ধন্যবাদ হয় ছাৰ জনজাতিকৰণটো ইলেকশ্যনৰ আগতে ছাৰ ক্লিয়াৰ উত্তৰ দিব লাগে মন্ত্ৰী মহোদয় দয়া কৰি যে কি ডিফিকাল্টিজ আছে এইখিনি ছাৰ জনজাতিকৰণ একদম ক্লিয়াৰ কথাটো ক'ব লাগে ছাৰ মোৰ এটা প্ৰশ্ন আছে ছাৰ এটা প্ৰশ্ন আছে এটা মাত্ৰ প্ৰশ্ন এটা প্ৰশ্ন এক লাইনৰ এক লাইনৰ ছাৰ প্ৰশ্ন এটা দিয়ক না প্লিজ এক লাইনৰ ছাৰ ছাৰ প্ৰশ্নটো হ'ল যে ছাৰ 2019 চনত লোকসভা আৰু ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰা হৈছিল 2019 চনত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰাৰ পাছত
আকৌ মন্ত্ৰী গোটৰ প্ৰতিবেদন কি দৰকাৰ হ'ল, কি কাৰণে সেই Please sit down. লোকসভাৰ Please sit down. ৰাজ্যসভাত তোলা যিখন প্ৰতিবেদন যে কি কয় আপোনাৰ বিল, সেই বিলখন কিয় পাছ কৰা নাই, Please sit কেতিয়াৰ down. ভিতৰত জনজাতিকৰণ সম্পূৰ্ণ হ'ব, সেই কথাটোৰ উত্তৰ লাগে। প্লিজ তেখেতে মন্ত্ৰী ডাঙৰে এটা কথা কৈছে যে জুৱেল ওৰাম ডাঙৰে যেতিয়া ইয়াতে আহিছিলে তেওঁ কৈছে আগন্তুক দিনত এই বিষয়টো নিশ্চিত ওপৰত আহিব বুলি কৈছে, তেওঁ ইয়াতে ডিনাই কৰি যোৱা নাই। গতিকে আপোনালোকে বাতৰি কাকতৰ উদ্ধৃতি দি পেলাই মিউজিয়াম বিষয়টো লগাই পেলাই এটা বেলেগ এটা বিষয় আনিছে। যি কি নহওক এতিয়া কাৰ্যসূচী জনজাতিকৰণ হ'ব নে নহ'ব? তাৰ জনজাতিকৰণ হ'ব নে নহ'ব? নহ'ব বুলি কৈছে নেকি? এতিয়া কাৰ্যসূচী নম্বৰ 4 কাৰ্যসূচী নম্বৰ 4 2026-27 চনৰ বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে মই জয়প্ৰকাশ দাসক তেখেতৰ বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। জয়প্ৰকাশ দাসক বাজেটৰ ওপৰত বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। ডক্টৰ জয়প্ৰকাশ দাসক বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। ডক্টৰ জয়প্ৰকাশ দাস এতিয়া কাৰ্যসূচী নম্বৰ 4 জেনেৰেল ডিছকাশ্যন অন বাজেট 2026-27 এতিয়া জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত আলোচনা কৰিব লাগে। জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত বক্তব্য ৰাখিব লাগে। জয়প্ৰকাশ দাস 80 বছৰ 70 বছৰ আছিলে কংগ্ৰেছৰ চৰকাৰ, জয়প্ৰকাশ দাস বাওঁপন্থী চৰকাৰ কংগ্ৰেছৰ চৰকাৰ আছিলে, দিব নোৱাৰিলে ছাৰ 70 বছৰে। কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত বক্তব্য ৰাখিব লাগে। স্যার আমার এইখন চৰকাৰৰ প্ৰতি গভীৰ আস্থা আৰু ভৰসা আছে, গতিকে কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে আমাৰ চৰকাৰে দিব, আমাৰ গভীৰ আস্থা আৰু ভৰসা আছে। কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে বক্তব্য ৰাখিব লাগে। কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে বক্তব্য ৰাখিব লাগে। তেখেতে সদনত নাই, সদন ত্যাগ কৰিলে। এতিয়া কংগ্ৰেছ দলৰ নুৰুল হুদাই বক্তব্য ৰাখিব লাগে। তেখেতে সদনত নাই, সদন তেওঁ এৰি গৈছে।